শ্রী কৃষ্ণ গীতা। এহি মতে কর্ম করিবাক পাৰে কোন বিষয়ত থাকি নানা বিঘ্নি লাগলয় কর্ম পাতে অঙ্গহীন পাপ মাত্ৰ হয় মনুষ্যে কৰয় কি তাতো বিঘ্নি হয় পশু চুৰ গৰজৰ ৰাজা দণ্ডি লয় কৃষ্ণে বোলে অৰ্জুন কৰ্মৰ মৰ্ম ঈশ্বৰৰ অৰ্থে কৰে তাক বোলে কৰ্ম কৰ্ম বুলি জানিবা তাকে ক্ষেত্ৰত সাৰ যত কৰ্ম কৰে সকলো অসাৰ মূঢ় কৰ্ম ভক্তি আৰম্ভ যিটো কৰে নিশ্চে জানা তথাপিতো সংসাৰ কতৰে নপাইল ভজিব ভক্তি ভস্ত ভৈল তাৰ আৰু জন্মে ভক্তি হৈবে পূৰ্বৰ সংস্কাৰ দেহ এৰি জন্ম লভি পুনু দেহ পায় মুহুৰ কৰ্মৰ তিল মাতো নষ্ট নাই প্ৰমাদে নপাৰে যদি নমিতি কণিত তথাপিতো কৰ্ম পাতে নাহি প্ৰায়শ্চিত মুক ভজি অল্প ধৰ্মে সংসাৰ কতৰে যিমান পাৰয় কৰ্ম সিমানে কৰে ব্যৱসায়াত নিকাহ বুলি ভৈল যাৰ মনে সমস্ত কৰ্ম কৰিলে কহে সিজনে আৰু যত কৰ্ম মানে কৰি পৰিহাৰ কেৱল কৃষ্ণৰ সেৱা তৰাৱে সংসাৰ হৰিক বিশ্বাস কৰি মন কয় ব্যৱসায় মিথ্যা বুলি হাকে বোলয় ভক্তিৰ যিখানি গুঢ় মাধৱে বুলন্ত দ্বিতীয়ে কহিলা অষ্টাদশে কহি অন্ত যিখিনি কাম কৰ্ম নিন্দিত ধৰ্ম মিছা কৰ্ম কৰি মৰে বৃথা পায় শ্ৰম অকামীৰ দ্ৰব্য মন্তে শুদ্ধ ভৈল যাৰ কৰ্ম নষ্ট ফল ভষ্ট দুখ মাত্ৰ সাৰ পুৰুষত পুৰুষে সংগমে কিছু নাই ৰতি সুখ পুত্ৰ নুহে দুখ মাত্ৰ পাই যিজনে ঈশ্বৰ পদ লয়ে নষ্ট কৰি বৈকুণ্ঠ চলয় বিঘ্নি মাথে দিয়া ভৰি যদি বোলা হবে কে
নবজে তোমাক পণ্ডিতে ভজয় দেখো নানা দেৱতাৰ কৃষ্ণে বোলে তাৰ বিপায়ক মূল বেদ বাক্য শুনি মাত্ৰ শুয় বাতুল বেদলৈ বাদ কৰে অৰ্থক নজানে স্বৰ্গক কেৱলে পুৰুষাৰ্থ কৰি মানে শুয় পণ্ডিত নিজে অৰ্থক নচাই যেন গংগুদক এৰি খাৰুদক খাই ৰাম যেন বিখলতা পুষ্পে দেখি জকমক পাতে সুন্দৰ দেখি শুয় উৎসুক যেহেন নতিৰ বেশ দেখিয়া পুৰুষৰ তাতে মোহ শুয়া নচাৱয় গুণ দুখ ব্যৱসায়াত্মিকা বুদ্ধি নভৈলা যাহাৰ জ্ঞান ধ্যান ভক্তিত নাহিকে অধিকাৰ পাঠে বোলে চবে যদি মহাফল নোহে যজ্ঞ দান ধৰ্ম বেদে কি কাৰণ কহে কৃষ্ণে বোলে বেদে কত লোক পলু ভাবে শিশুক গুৰ দিবু বুলি ঔষধ পিয়াৱে স্বৰূপ ঔষধি তিক্ত গুৰ বুলি কহে কৰ্মৰো মুখ্যকে ফল স্বৰ্গ পুন শুনুহে যেন হৰি নামে গতি তাক নুহুমৰে অমাৱস্যা দিনা যেন মন ধৰি মৰে সাধ্য যে কালত সুখ প্ৰথমত দুখ কহি পৱতাৱে বেদ এতে স্বৰ্গ সুখ বেদৰ তাপৰ্য জানিবাক পাৰে কোন একে বেদে কৰ্ম কহে সগুণ নিগুণ কৰ্ম কৰি যদি ফল সংকল্প কৰে তেবে জানা সেই কৰ্মে সংসাৰক তাৰে কামীৰ ব্যাপাৰ কৰ্ম দুখ বহুতৰ এহি কৰ্মে জন্ম মৃত্যু হৈ সংসাৰৰ বিষয় ভোগে শুয়া কতি তাত মোহ শুয়া ঈশ্বৰত নেদে মতি বেদে যে কয় তিনি গুণ বিষয়ত তুমি এবে নিগুণ ঘূয়ক ধনঞ্জয় মাধৱে বুলন্ত সখী কহু দেখ যি কৰ্ম নিগুণ তাক শুনা গুৰা কেশ যিটো কৰি কৰ্ম ফল নবাঞ্চয় তাৰ হিত উষ্ণ সুখ দুখ কৰি পৰিহাৰ অপাপ্য বস্তুক যত্ন নকৰিবা অতি পাইলে ৰাখিবা কপতি নকৰিবা মতি ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুনৰ ইমতে কৰিলে
কৰ্ম ভয়নি গুণ পাঠে বোলে কিবা কাজে কৰ্ম কৰি মৰে কৰ্ম কৰি যদি তাৰ ফল ত্যাগ কৰে যেন তীৰ্থে যাই স্নান নকৰ পাছে তাত পৰে বৰ্বৰ কুবুদ্ধি কোন আছে কৃষ্ণে বোলে তাৰ সেইটো শুন মহাবল নুখুজিলে ঈশ্বৰে আপুনি বেন্ত ফল যেন আতি কুচাৱা ভক্ষণ খোজয় স্নেহে থাকি তথাপিতো মাতি স্নান দেয় কুবুদ্ধিনো হয় যিটো মহন্ত আখয় যত সুখ লাগে বৰ্ম সুখতে মিলয় যেন কূপে জলপান সিজয় মাতৰ স্নান কণ পাই খোজে দিঘি সৰোবৰ পাছে বিচাৰিয়া যেন মহাহ্ৰদ পায় স্নান পান যত কৰ্ম সিজে একঠায় ঈশ্বৰ সেৱায় যাকে খোজে তাকে পায় ধৰ্ম অৰ্থ কাম মুখ্য সিজে একঠায় যদি বোলা ঈশ্বৰ ভজনে হব হয় আৰু কি কাৰণে কৰ্ম কৰিবে লাগয় জ্ঞান কবতিক লাগি যিজনে ঈশ্বৰ কৰ্ম কৰিবা তাৰ অৱশ্যে লাগয় জ্ঞান ৰাম তোমাৰ কৰ্মত আগে আছে অধিকাৰ কিন্তু কৰ্ম কৰি ফল নবাঞ্চিবা তাৰ অৰ্জুনে বুলন্ত প্ৰভু শুনা যদুপতি ভুঞ্জিলে আপোন প্ৰাণ হয় অতি প্ৰীতি এহি মত কৰ্ম সংগে জানিবা সকল নুখুজিলে তথাপি আপুনি হৈবে ফল কৃষ্ণে বোলে সাধু বাক্য নামি কৃষ্ণে বোলে সাধু বাক্য মানিলো তোমাৰ কিন্তু মহাফল আছে ঈশ্বৰ সেৱাৰ গোটে কদৰিত গৈলা ধনীজন পাখে ধনী বোলে সন্তোষিবে দুখী যত আখে বহু ধন দিবা কদা তাৰ আছে মন তাত যাই খোজে যেন এক মুঠিকণ কৰ্মৰ মুখ্য হে ফল জানা মহামতি কৰ্ম সংকল্প কৰি যায় অধুগতি কামি হে সংকল্প কৰ্ম কৰে নানা চন্দ সেহি কৰ্মে তাকে কৰে সংসাৰত বন্ধ তুমি কৰ্ম যোগে থাকি কৰিবা নিয়ম কিন্তু সিদ্ধি অসিদ্ধি দুইটো হুয়া সম
লাগে কৰ্ম সিদ্ধি হৌক লাগে বাহন হৌক ঈশ্বৰক ভজি মাত্ৰ কৰ্ম কৰিওক ঈশ্বৰে অৰ্পিয়া কৰ্ম কৰিবে সকলে সমতা গোটকে লোকে যোগ কৰিম বোলে ঈশ্বৰ পদাৰ বিন্দে মনত আনন্দ তেবে কুকালে নুহিবে কৰ্ম বন্ধ কাম কৰ্ম গোট আতি নিন্দিত ধৰ্ম জানিবা কৃপণ দুখী নাহি তাক সম বুদ্ধিয়ে শৰণ যেন শুয়াই ঈশ্বৰৰ পাপ পুণ্যেৰে হি জন্মৰ ভিতৰ তাকে বুলি মুনি সৰ্ব কৰ্মত কুশল জ্ঞানত থাকিয়া তাৰ দূৰ ভৈল মল কৰ্ম কৰি বাৰ ফল উপজয় মানে কুকালে নুগুচে ঈশ্বৰ দিশ জ্ঞানে জন্মবন্ধ মুক্ত শুৱে ঈশ্বৰ আশ্ৰয় পৰম আনন্দে মোৰ স্বৰূপ পাৱয় কৰ্ম কৰিলেও পাপে নলংঘয় পাশ কৰ্ম ফল নাখে পুনঃ পাপ শুৱে নাশ পাপ পুণ্য ভৈলা গুচি গুণৰ বাহিৰতে বেশে মুহুক পাৱে চিত ভৈলে স্থিৰ ৰাম অৰ্জুনে বোলয় শুনি দামোদৰ এনো আগতি কোন কালে পাৱে নৰ গোবিন্দে হয় শুনি ধনঞ্জয় জিকালত পাৱে গতি শুনিও নিৰ্ণয় যেবে পুৰুষৰ গুছে মোহ অহংকাৰ শৰীৰত আত্মা বুলি নাহিকে যাহাৰ এহি কালে তাহাৰ বৈৰাগ্য লৱে লাগ বেদ শাস্ত্ৰ সবাকে শুনিলা সৰ্বআগ অপৰজতে আৰু শুনিবে আশ্ৰয় বৈৰাগ্য মিলিলে পাছে হব নষ্ট হয় লৌকিক বৈদিক শুনি নচলয় চিত্ত তেবে জানা স্থিৰ বুদ্ধি ভৈলা সমাধিত ৰাম যাক বুলি সমাধি যে তেহেন্তে ঈশ্বৰ এনো বেশে মোৰ পদ পাৱে নৰ ৰাম কোনো পাঠ পুছে চিত পজ্ঞ কাল বোলে মত সমাধি তাৰ কেন মতে চলে কিবা বাক্য বোলে যোগে কিমত আসন কেন মতে চিনি তাক কিমত লক্ষণ ৰাম কৃষ্ণ বোলে স্থিত পজ্ঞ কহিব নিৰ্ণয় এৰিলা সংশয় যত মনৰ বিষয়
ত্যাজি বিষয়ক চিত্তে আত্মা কৰময় এহি গোট চিত পজ্ঞ জানিবা নিশ্চয় দুখ পাইলে অদবিঘ্ন শুয় যিজন সুখত যাহাৰ নাহি আনন্দিত মন প্ৰিয় প্ৰিয় কোটে যে ক্ৰোধ ভয় সেই মুনিস্থিত পজ্ঞ জানা ধনঞ্জয় ৰিপুকন কৰে হিংসা পুত্ৰে স্নেহ নাই মাঘ নৰ কয় যিটো মাঘ নকৰয় যিটো উপকাৰ নাই দুইজনে অন্যে অন্যে কৰে ঘূৰ দণ্ড সংগে থাকে কাহা কোনো বোলে ভাল মন্দ উচ্চ নুবুলয় কাকো নুবুলয়হীন প্ৰজ্ঞা প্ৰতিষ্ঠিত সেহি জন দাক্ষিণ বিষয়ত সৰ্বথা কয় ইন্দ্ৰিগণ স্পৃহা নিবাক পাৰে যিটো জন যেন কুৰ্ম নয়াখে হংসু চাৱে গাঁও যোগীৰ ইন্দ্ৰিয় সংযমৰো সেহি ভাৱ পাঠে কীৰ্তঞ্জলি কৰি বোলে যদুপতি উপবাসী আতুৰৰ কেন নোহে গতি ইন্দ্ৰিয় সংযমে মাতে গতি যদি গতি পায় তাক বাৰ দেখো বিষয়ত চেষ্টা নাই কৃষ্ণে বোলে সব্যসাচী তাৰ কহো তত্ত্ব যোগীৰ ইন্দ্ৰিয় বৈশ্য স্বভাৱৰ জৰ আতুৰ ইন্দ্ৰিয়ে নকৰে প্ৰকাশ কিন্তু তাৰ মনে কিছু আছে অভিলাষ চিৰকালে যোগী জনকলৈ যুগবলে প্ৰভু ইন্দ্ৰি মনলৈ তত কালচয় ৰাম যেবে মুহূৰ্ত বুদ্ধি কৰি কৰিলা চয় তেবে তাৰ মন বৈশ্য আপুনি শুৱায় মনক নিয়ম কৰি ললে যেন হয় তাৰ দুখ কহো তাক শুনা ধনঞ্জয় বিষয়ক মন বুদ্ধি সংগ কৰয় সংগ সন্তে তত পাছ কাম উপজয় কামত ঐশ্বৰ্য বাহে মদ বাহে মাতি পৰে নহীয়া চিক কৰো ঘাট পতি অন্য প্ৰতি ঘাটে বসায় বিৰোধত সন্তে উপজয় মহাক্ৰোধ ক্ৰোধত থাকিয়া সমূহে ওলাগল কাৰ্য ভাল মন্দ হবে পায় শাস্ত্ৰ গুৰু মুখে উপদেশ পাইল যাত সন্মুখত সন্তে তাৰ স্মৃতি হুৱে হাত যেবে স্মৃতি হত বলে নাহি কে চেতন অচেতন বুদ্ধি হত হুকম ৰাজেন
অৰ্জুনে বোলন্ত কৃষ্ণদেৱ কৃপাময় বিষয়ত নাথাকিলে দেহ নৰয় যদি বিষয়ত থাকে ইতি তাৰ ভৰি অৰচিত পৈগ হৈবে কনকে নকৰি কৃষ্ণে বোলে মনে আত্মানেৰে সৰ্বদায় বিষয়ক ভুঞ্জে কামৰ আগ দেখ নাই এহি মতে প্ৰসাদ কলৱে অনন্তৰ এহি দুখ গুচি বন্ধ মুক্ত हुए জগতৰ বিষয়ত ইন্দ্ৰিজাৰ ফুৰে স্বেচ্ছাচাৰে এহিহে পুৰুষ জনা অমুক্ত সংসাৰে নাহি প্ৰজ্ঞা মুক্তৰ বুদ্ধি হুৱে বাল তাৰ জ্ঞান সমাধি নাহিকে কুকাল মন ইন্দ্ৰিয় গণে কেনে কৰে পুৰুষৰ তত জ্ঞান তত কালে সৰে সকল ইন্দ্ৰিয় পুনু বৈশ নাহি যাৰ তাৰ নৰকৰ কি নাহি পাৰ পাৰ গীত কুম্ভম সমানাৰী পুৰুষাগ্নি জ্বলে ৰহস্য আলাপে নষ্ট কৰে তত কালে এশ পুৰুষ দেখি নাৰী মোহ যায় যদি পুত্ৰ ভাই হুৱে তথাপি বাঞ্ছয় এক মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ যেন নাতি নিৰবিহা বুলি কৈ ৰংগ যেন সমুদ্ৰত নাও মহাবায়ু পাইল তাৰ যেন নৌকাৰ কাণ্ডাৰী মাতুৱাল